থাম্বনেইলৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে যে আজি আমি জিঅ'মেট্ৰি এণ্ড মেনচুৰেশ্যন অৰ্থাৎ জ্যামিতি আৰু পৰিমিতি এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। টেট এক্সামত বহিবলৈ আমি জিঅ'মেট্ৰি আৰু মেনচুৰেশ্যনৰ ওপৰত যিমানখিনি আমাৰ প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন হয় সেইখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত আলোচনা কৰিম। প্ৰথমতে চাই লওক, আমি টু দ্য পইণ্ট আলোচনা কৰিম যিমানখিনি প্ৰয়োজনীয়। তো প্ৰথমতে চাওক, বিন্দু মানে কি? বিন্দু হৈছে জাষ্ট এটা পইণ্ট, এইটো হৈছে বিন্দু। তাৰমানে বিন্দু হৈছে যাৰ স্থিতি আছে কিন্তু দিশ আৰু প্ৰস্থ নাই। তাৰমানে এই বিন্দুটোৰ স্থিতি আছে কিন্তু দিশ অথবা প্ৰস্থ নাই। এতিয়া ৰেখা হৈছে পিছত ৰেখা, তো বিন্দু হ'ল। ৰেখা মানে কি? যে দুয়োমূৰে অসীমলৈ বিস্তৃত বিন্দুবোৰৰ সমষ্টিক। তাৰমানে দুয়োফালে অসীমলৈ বিস্তৃত, এনেকৈ আমি এৰো চিন দি দিম। তাৰমানে ইয়াৰ অৰ্থ এইটোৱে যে দুয়ো ছাইডে ই অসীমলৈ বিস্তৃত, দুয়োফালে অসীমলৈ বিস্তৃত এই বিন্দুবিলাকৰ সমষ্টিক একেলগে আমি ৰেখা বুলি কোৱা হয়। তো ৰেখাখণ্ড, ৰেখাৰ কোনো এটা অংশকে ৰেখাখণ্ড বুলি কোৱা হয়। যে প্ৰথমতে এই ৰেখাটো ল'লোঁ, আমি এই ৰেখাৰ পৰা এই খণ্ডটো এই অংশটো আমি কাটি আনিছোঁ, তো এইটো হৈছে ৰেখাখণ্ড। তো ৰেখাখণ্ডৰ কি হয়, দুটা প্ৰান্তবিন্দু থাকিব কিন্তু ৰেখাৰ কোনো প্ৰান্তবিন্দু নাথাকে, কাৰণ ই দুয়োফালে অসীমলৈ বিস্তৃত হৈ থাকে। ইয়াৰ পিছত ৰশ্মি হৈছে কোনো এটা প্ৰান্তবিন্দুৰ পৰা কোনো এটা ফালে ই যদি অসীমলৈ বিস্তৃত হৈ থাকে তেতিয়াহ'লে তাক ৰশ্মি বুলি কোৱা হ'ব। পিছত কোণ, যে এটা প্ৰান্তবিন্দুৰ পৰা যদি দুডাল ৰশ্মি এনেকৈ নিৰ্গত হয় তেতিয়াহ'লে কি হয়, আমাৰ কোণৰ উৎপত্তি হয়। এতিয়া কোণ টাইপছ অফ এংগলছ, ইয়াৰ আমাৰ পিছত চিলেবাছত আছে টাইপছ অফ এংগলছ, বিভিন্ন ধৰণৰ কোণ। তো প্ৰথমতে আমি চাওঁ সূক্ষ্ম কোণবিলাকক কোৱা হয় যিবিলাক কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব, সেইবিলাকক সূক্ষ্ম কোণ বুলি কোৱা হ'ব। তাৰমানে সূক্ষ্ম কোণ হৈছে এইবিলাক 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, মই x2 কোণ বুলি ধৰি লৈছোঁ আৰু ই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, তেতিয়াহ'লে তাক কি কোৱা হ'ব? সূক্ষ্ম কোণ বুলি কোৱা হ'ব। এনেকুৱা এটা কোণ আমি ল'লোঁ। ইয়াৰ পিছত আহিছে যে সমকোণ মানে ৰাইট এটা কোণৰ জোখ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক আমি সমকোণ বুলি কোৱা হয়। পিছত আহিল স্থূলকোণ, এইটো আমাৰ সমকোণ। পিছত আহিল স্থূলকোণ হৈছে কোনো এটা কোণৰ জোখ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে কি হ'ব? তাক স্থূলকোণ বুলি কোৱা হয়। যেনেকৈ এইটো এটা এংগল, এইটোৱেই 90 ডিগ্ৰীতকৈ ডাঙৰ আছে, আমাৰ এইটো হৈছে 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, ই 90 ডিগ্ৰীতকৈ বেছি হৈ আছে, গতিকে এইটো কি হ'ব? স্থূলকোণ হ'ব। নম্বৰ আছে আমাৰ সৰল কোণ, ষ্ট্ৰেইট এংগল। যে কোনো এটা কোণৰ জোখ যদি 180 ডিগ্ৰী হয় সেইটোক আমি ষ্ট্ৰেইট এংগল বুলি কোৱা হ'ব। এইটো হৈছে ষ্ট্ৰেইট এংগল, তাৰমানে ইয়াৰ মান হৈছে 180 ডিগ্ৰী। পিছত প্ৰবৃদ্ধ কোণ, যে কোনো এটা কোণৰ জোখ যদি 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 360 ডিগ্ৰীতকৈ সৰু, সেইবিলাক কোণক প্ৰবৃদ্ধ কোণ অথবা ৰিফ্লেক্স এংগল বুলি কোৱা হয়। যেনে উদাহৰণ এটা দিওঁ, এইটো কোণ, এই কোণটোক ৰিফ্লেক্স এংগল বুলি কোৱা হ'ব। জিৰ' এংগল, যেতিয়া এটা বিন্দুৰ পৰা উলিওৱা দুয়োটা ৰশ্মি এটা আনটোৰ ওপৰত সম্পূৰ্ণ ওপৰা-ওপৰিকৈ থাকিব তেতিয়াহ'লে সেইটো এংগলক জিৰ' এংগল বুলি কোৱা হ'ব, 0 ডিগ্ৰী। এই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হ'ব, যিহেতু ইয়াৰ দুইটা কোণৰ কি হয়, এটা শীৰ্ষবিন্দু আছে আৰু ই হৈছে উমৈহতীয়া বাহু। মই নামাকৰণ কৰি দিওঁ, OA BC আৰ্ম, আৰু OA এণ্ড OC হৈছে নন কমন আৰ্ম, উমৈহতীয়া নোহোৱা বাহু, নন কমন আৰ্ম এইকেইটা।
OC নন কমন আর্ম। তাৰমানে দুটা কোণক সন্নিহিত কোণ বুলি তেতিয়া কোৱা হ'ব যেতিয়া সেই দুয়োটা কোণৰ এটা শীৰ্ষবিন্দু থাকিব আৰু এটা উমৈহতীয়া বাহু থাকিব। উমৈহতীয়া বাহুৰ দুয়োফালে উমৈহতীয়া নোহোৱা বাহু দুডাল থাকিব লাগিব। তেতিয়াহ'লে এই কোণ এই দুটাক সন্নিহিত কোণ বুলি কোৱা হ'ব। পিছত আছে আমাৰ পূৰক কোণ, কমপ্লিমেণ্টাৰী এংগল। আমি এনেকৈ ক'ব পাৰোঁ যে যদি দুটা সন্নিহিত কোণৰ যোগফল যদি 90 ডিগ্ৰী হয়, মই দুটা এনেকুৱা সন্নিহিত কোণ আঁকিছোঁ, এই দুটা সন্নিহিত কোণৰ যোগফল যদি 90 ডিগ্ৰী, এইটো এক্স এংগল, এইটো ৱাই ধৰি লৈছোঁ এক্স ৱাই যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এটা আনটোৰ পূৰক কোণ, অথবা এনেকুৱা হ'ব পাৰে এইটো এটা এংগল এক্স আৰু এটা এংগল আছে ৱাই, আৰু সিহঁতৰ যোগফল এক্স প্লাছ ৱাই ইকুৱেল টু 90 ডিগ্ৰী। দেন এক্সৰ পূৰক কোণ হ'ব এংগল ৱাই আৰু এংগল ৱাইৰ পূৰক কোণ হ'ব এংগল এক্স। মই এটা উদাহৰণ লৈছোঁ 70 ডিগ্ৰী এণ্ড 20 ডিগ্ৰী। এতিয়া সিহঁতৰ যোগফল কি হ'ব? 70 প্লাছ 20 ইকুৱেল টু 90। তাৰমানে আমি ক'ব পাৰোঁ 70 ডিগ্ৰীৰ পূৰক কোণ হৈছে 20 ডিগ্ৰী, আকৌ 20 ডিগ্ৰীৰ পূৰক কোণ হৈছে 70 ডিগ্ৰী। সাপ্লিমেণ্টাৰী এংগল। সাপ্লিমেণ্টাৰী এংগল মানে দুয়োটা কোণৰ যোগফল যদি আমাৰ 180 ডিগ্ৰী হয়, ধৰি লৈছোঁ এইটো এটা এংগল এক্স আৰু এইটো এটা এংগল ৱাই। এংগল এক্স প্লাছ এংগল ৱাই ইকুৱেল টু যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে তাক সম্পূৰক কোণ বুলি কোৱা হ'ব। সম্পূৰক কোণ সাপ্লিমেণ্টাৰী এংগল। ত্ৰিভুজক দুই ধৰণে ভাগ কৰিব পাৰি, এটা হৈছে কোণ হিচাপে আৰু এটা হৈছে বাহু হিচাপে। এতিয়া চাওক, এইটো হৈছে কোণ হিচাপে, কোণ হিচাপে বাহুক আমি তিনি ধৰণে ভাগ কৰিব পাৰি, আৰু বাহু হিচাপে আমি তিনি ধৰণে ভাগ কৰিব পাৰি। এতিয়া কোণ হিচাপে কি ভাগ আছে? প্ৰথম হৈছে সমকোণী ত্ৰিভুজ। কোনো এটা ত্ৰিভুজৰ যদি এটা কোণৰ যোগ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। যেনেকুৱা মই সমকোণী ত্ৰিভুজ এটা আঁকিছোঁ, যিটো হৈছে 90 ডিগ্ৰী। পিছত সূক্ষ্মকোণী ত্ৰিভুজ, যদি ত্ৰিভুজৰ প্ৰতিটো কোণ আমাৰ ত্ৰিভুজৰ তিনিটা কোণ থাকে, যদি তিনিটা কোণ যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে তাক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। মই এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ আছিল, এই প্ৰতিটো কোণ এংগল এ বি চি প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু আছে। পিছত হৈছে স্থূলকোণী ত্ৰিভুজ, যদি ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, ত্ৰিভুজৰ তিনিটা কোণৰ ভিতৰত এটা কোণ যদি 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াহ'লে তাক স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। মই এটা স্থূলকোণী ত্ৰিভুজ আঁকিলোঁ, এ বি চি। পিছত বাহু হিচাপে আমি কেনেধৰণে ভাগ কৰিব পাৰোঁ? প্ৰথম হৈছে সমবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ তিনিটা বাহু সমান হ'ব। পিছত হৈছে সমদ্বিবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ মাত্ৰ দুটা বাহু সমান। 3 নম্বৰ হৈছে বিষমবাহু ত্ৰিভুজ, তাৰমানে তিনিওটা বাহুৰ যোগ বেলেগ বেলেগ থাকিব, সেইটো কবাহু ত্ৰিভুজটো লওঁ। নম্বৰ 1 মই সমবাহু ত্ৰিভুজটো লৈছোঁ। সমবাহু ত্রিভুজ, I mean equilateral triangles. Equilateral triangles. সমবাহু ত্রিভুজ, মই সমবাহু ত্রিভুজ এটা অঙ্কন কৰোঁ। এইটো হৈছে সমবাহু ত্রিভুজ এ বি চি। সমবাহু ত্রিভুজৰ কি হয়? প্ৰতিটো বাহুৱে সমান হয়। মই বাহু কেইটা ধৰিছোঁ, এইটো এ বাহু যুগটো, তাৰমানে এ বিৰ দৈৰ্ঘ্য এ ধৰিছোঁ, বি চি, তাৰ তিনিটা বাহু সমান হ'ব। আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়? তিনিটা কোণৰ মান সমান হ'ব আৰু ই হ'ব 60 ডিগ্ৰী।
সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ 60 ডিগ্ৰী হয় আৰু আমি এনেও জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তাৰমানে এতিয়া আমি কি ক'ব পাৰোঁ যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণৰ যোগ হৈছে 60 ডিগ্ৰী তেতিয়াহ'লে তাৰ পৰিসীমা কিমান হ'ব পৰিসীমা হৈছে তিনিটা বাহুৰ যোগফল পৰিসীমা পেৰিমিটাৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা কি হ'ব তিনিটা বাহুৰ যোগফল মানে a + a + a তিনিটা বাহু যোগ কৰি দিছোঁ তুমি ঠাইছে পিছত কালি এৰিয়া তো সমবাহু ত্ৰিভুজৰ এৰিয়া হ'ব √3 / 4 স্কয়াৰ এইটো হৈছে আমাৰ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত পিছত আমি 2 নম্বৰ লওঁ সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজত তাৰমানে এটা কোণ 90 ডিগ্ৰী হ'ব মই এটা সমকোণী ত্ৰিভুজ অংকন কৰিছোঁ এইটো কোণ হৈছে 90 ডিগ্ৰী এইটো a এইটো b এইটো c এতিয়া আমি এই BC হৈছে আমি ভূমি বুলি কম বেছ আৰু এইটো হৈছে অতিভুজ হাইপোটেনাস অতিভুজ আৰু এইটো হৈছে উন্নতি বা এল্টিটিউড বুলি এল্টিটিউড এটা আমি উন্নতি বুলি কম এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল অতিভুজ স্কয়াৰ ইকুৱেল টু অতিভুজ হাইপোটেনাসটো মই এনে সিম্পল মই ইজ বুলি ধৰি লৈছোঁ আৰু বেছটোক আমি সিম্পল বি বুলি ধৰোঁ আৰু এল্টিটিউডটো এ বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিল অতিভুজ স্কয়াৰ তাৰমানে এ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ বি স্কয়াৰ প্লাছ উন্নতি স্কয়াৰ মই এ স্কয়াৰ বুলি উন্নতিটোক মই এ বুলি ধৰিছোঁ এ স্কয়াৰ তেতিয়াহ'লে অতিভুজ ইকুৱেল টু কি হ'ব তো ইজ ইকুৱেল টু স্কয়াৰ ৰুট অফ বি স্কয়াৰ প্লাছ এ স্কয়াৰ তাৰমানে আমাৰ ফৰ্মুলাটো হৈ যাব অতিভুজৰ ফৰ্মুলা অতিভুজ হ'ব বেছ মানে ভূমি ভূমি স্কয়াৰ যোগ উন্নতি স্কয়াৰ এইটো হৈছে আমাৰ অতিভুজ আৰু পৰিসীমা হৈছে গোটেই তিনিটা বাহুৰ যোগফল এইটো অলপ আগতে কোৱা হৈছে তো এটা হৈছে কালি এৰিয়াটো হ'ব হাফ ইনটু বেছ ইনটু এল্টিটিউড হাফ ইনটু ভূমি ইনটু উন্নতি এইটো হৈছে আমাৰ সূত্ৰ আৰু লগতে অতিভুজৰ ত্ৰিভুজ বা যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত আমি সূত্ৰবিলাক চাম এতিয়া মই বিহমবাহু ত্ৰিভুজ এটা ল'লোঁ বা সূক্ষ্মকোণী ত্ৰিভুজ এটা ল'লোঁ ধৰি লোৱা হৈছে এইটো ত্ৰিভুজ এটা আঁকিছোঁ এ বি চি তো মই বাহুকেইটা ধৰিছোঁ বি চি বাহুটোক মই এ বুলি ধৰিছোঁ এ চিকেটো বি বুলি ধৰিছোঁ আৰু এ বি বাহুটোক চি বুলি ধৰিছোঁ যদি
এই ত্ৰিভুজৰ যদি আমাৰ উন্নতি দিয়া থাকে, উন্নতিটো মই এনে ধৰিছোঁ, তাৰমানে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ তনালম্ব যদি উন্নতি দিয়া থাকে, তেতিয়াহ'লে তাৰ কালিৰ ফৰ্মুলাটো হ'ব হাফ ইন্টু ভূমি ইন্টু উন্নতি। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত একেই আছে। আৰু পৰিসীমা পেৰিমিটাৰ তিনিটা বাহুৰ যোগফল, তাৰমানে এ প্লাছ বি প্লাছ চি, এ প্লাছ বি প্লাছ চি, তিনিটা বাহুৰ যোগফল। তো এইটো হৈছে পৰিসীমা। তেতিয়া আমি আকৌ আৰু ছেমি পেৰিমিটাৰ ইয়াত আহিব। ছেমি পেৰিমিটাৰ অৰ্ধ পৰিসীমা, ছেমি পেৰিমিটাৰ, এইটো জেনেৰেলি এছ হিচাপে ধৰে, আমি এইটো অৰ্ধ পৰিসীমা বুলি ক'ম। অৰ্ধ পৰিসীমা তাৰমানে পৰিসীমাৰ আধা, এ প্লাছ বি প্লাছ চি ডিভাইড বাই 2। পৰিসীমাৰ আধা মানে অৰ্ধ পৰিসীমা, এইটোক আমি এছ বুলি কোৱা হয়। তো এছ ইকুৱেল টু এ প্লাছ বি প্লাছ চি ডিভাইড বাই 2। তেনেহ'লে আমি এইটো লিখিব পাৰোঁ টুৱাইচ এছ ইকুৱেল টু এ প্লাছ বি প্লাছ চি, এইটো 2s ৰ লগত পূৰণ হৈছে, 2s ইকুৱেল টু এ প্লাছ বি প্লাছ চি। এতিয়া যদিও উন্নতি দিয়া নাথাকে, তেতিয়াহ'লে এনে বিষমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি কালি কেনেকৈ উলিয়াম? তাৰ ফৰ্মুলাটো হৈছে এইটো এৰিয়া। কালি স্কোয়ার রুট অফ এস মাইনাস এ বাহুকেইটা এস মাইনাস বি এস মাইনাস চি। এছটো হৈছে অৰ্ধ পৰিসীমা, এছ ইকুৱেল টু কি আছিলে এ প্লাছ বি প্লাছ চি ডিভাইড বাই 2। আমি চাম সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ফৰ্মুলাখিনি। এতিয়া সমদ্বিবাহু ত্ৰিভুজ মই এতিয়া ল'ম সমদ্বিবাহু ত্ৰিভুজ। তো প্ৰথমতে আমি সমদ্বিবাহু ত্ৰিভুজ এটা অংকন কৰোঁ। এ বি চি, এতিয়া ইয়াৰ এই বাহু দুটা এ বি আৰু বি চি বাহু সমান, আৰু ইয়াৰ যোগটো মই এ বুলি ধৰিছোঁ আৰু এইটো বি। এই সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, এই সমান বাহুৰ বিপৰীত কোণবিলাক সমান থাকিব। এই বস্তুটো মনত ৰাখিব যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাকৰ যোগ সমান হয়। এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা কি হ'ব, যে পৰিসীমা হ'ব পেৰিমিটাৰ তাৰমানে তিনিটা বাহুৰ যোগফল জানেই, এ প্লাছ বি, তাৰমানে দুইটা বাহু যিটো সমান, তাৰমানে টুৱাইচ এ প্লাছ বি। তো এৰিয়া কালি হ'ব কি এছ মাইনাছ এ ইন স্কোয়ার রুট অফ এস মাইনাস বি। পিছত আছে অৰ্ধ পৰিসীমা ছেমি পেৰিমিটাৰ। অৰ্ধ পৰিসীমাটোক এছ বুলি ধৰা হয়, আগতে কোৱা হৈছে। তো অৰ্ধ পৰিসীমা হ'ব পৰিসীমাৰ আধা, টুৱাইচ এ প্লাছ বি ডিভাইড বাই 2। এইটো হৈছে পৰিসীমা, তাৰ আধা টুৱাইচ এ প্লাছ বি ডিভাইড বাই 2।